নমস্কাৰ ষ্টাডি উইথ পিপুললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আধুনিক ভাৰতৰ ইতিহাসৰ আজি দ্বিতীয়টি খণ্ড আগবঢ়াব লৈছোঁ। যোৱা খণ্ডটিত আমি পৰ্তুগীজ আৰু ডাচ্চসকলৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম ব্ৰিটিছ আগমনৰ বিষয়ে। ৰাণী এলিজাবেথৰ প্ৰথমৰ চনত 1600 শতিকাৰ শেষৰ ফালে যিখিনি ব্ৰিটিছ ব্যৱসায়ী আছিলে তেওঁলোকৰ পৰ্তুগীজসকলে ভাৰতত কৰা উপাৰ্জনৰ কথা গম পাব ধৰিছিল আৰু তেওঁলোকেও ভাৰতত আহি ব্যৱসায় কৰিবলৈ বিচাৰিছিল আৰু সেইকাৰণে তেওঁলোকে 1599 চনত মাৰ্চেণ্ট এডভেঞ্চাৰ নামৰ এটা ইংৰাজ ব্যৱসায়ী কোম্পানী গঠন কৰিছিল আৰু যিখিনি নাবিকসকলক তাৰ ব্ৰিটিছ ৰজাসকলে উৎসাহিত কৰিব ধৰিছিল যাতে তেওঁলোক পূব দিশলৈ যায়। পূব দিশ গ'লে যিটো এছিয়া মহাদেশ বা ভাৰতবৰ্ষত আহি উপস্থিত হ'ব, তাত ব্যৱসায় যি তেওঁলোকে পৰ্তুগীজসকলৰ পৰা শুনিব পাইছে আৰু সেই ব্যৱসায় গৈ পেলাই ভাৰতত গৈ অধিক লাভ কৰিবৰ বাবে উৎসাহিত কৰিছিল। আৰু সেই 1600 চনৰ 31 ছেপ্টেম্বৰত প্ৰথম ৰাণী এলিজাবেথে ইষ্ট ইণ্ডিজলৈ ব্যৱসায় কৰা লণ্ডনৰ গভৰ্ণৰ এণ্ড কোম্পানী অফ মাৰ্চেণ্ট নামৰ কোম্পানীটোক একচেটীয়া ব্যৱসায়ৰ অধিকাৰ দিছিল এই চনত এখনৰ জৰিয়তে। আৰু সেই চনতখন প্ৰথমতে যিটো একচেটীয়া অধিকাৰ প্ৰদান কৰিছিল প্ৰথমতে 15 বছৰৰ কাৰণে কৰিছিল আৰু তাৰ পাছত 1609 চনত সেই চনদৰ ম্যাদ অনিৰ্দিষ্ট কাললৈ বৃদ্ধি কৰি দিছিল। যিহেতু ডাচ্চসকলে ইতিমধ্যে ইষ্ট ইণ্ডিজ মানে ভাৰতবৰ্ষৰ কথা কৈছে অধিক মনোনিৱেশ কৰিছিল, সেয়ে ইংৰাজসকলে বস্ত্ৰ আৰু অন্যান্য বাণিজ্যিক সামগ্ৰীৰ সন্ধানত ভাৰতৰ ফালে মুখ কৰিছিল। বিশেষকৈ ডাচ্চসকলে ইয়াৰ যিটো মছলা ইণ্ডিয়াত যিটো মছলা পাইছিল সেইটো ইউৰোপত গৈ ব্যৱসায় কৰি যথেষ্ট লাভ কৰিছিল আৰু সেয়েহে ব্ৰিটিছে ভাবিছিল যে যিটো ভাৰতৰ বস্ত্ৰ উদ্যোগ বা অন্যান্য যি বাণিজ্যিক সামগ্ৰী আছিল সেইবোৰৰ ওপৰত বেছি প্ৰথমতে ফ'কাছ কৰিছিল আৰু সেইবোৰ নি ইউৰোপত গৈ বেছি যাতে লাভ কৰিব পাৰে তাৰ প্ৰতি ধ্যান ৰাখিছিল। এখন হ'ল এখন চনত যিখন চাৰ্টাৰ বুলি কোৱা হয়, এখন চনত ব্ৰিটিছ মহাৰাণীয়ে যি ব্যৱসায়ৰ কাৰণে দিছিলে তাৰ এটা কপি, এইটো তাৰ কপি নহয়, এটা চেম্পল মই আপোনালোকৰ কাৰণে দিছোঁ যে এনেকুৱা আছিলে চনতবোৰ। নেক্সট আহিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ অগ্ৰগতি আৰু পশ্চিম আৰু দক্ষিণত খোপনি পতা। কেপ্টেইন হকিন্স 1609 চনৰ এপ্ৰিল মাহত নিজেই জাহাংগীৰ দৰবাৰলৈ উপস্থিত হৈছিল। এই 1700 শতিকাৰ প্ৰথম ভাগত জাহাংগীৰ মোগল সম্ৰাট আছিল আৰু যিহেতু তেওঁলোকে মোগল সাম্ৰাজ্যত ব্যৱসায় কৰিব খুজিছিল সেইকাৰণে কেপ্টেইন হকিন্স 1609 চনত জাহাংগীৰৰ দৰবাৰত গৈ উপস্থিত হৈছিল। কিন্তু তেতিয়া পৰ্তুগীজ যিটো ভাৰতত বহুত ষ্ট্ৰং আছিল আৰু সেয়েহে পৰ্তুগীজে জাহাংগীৰক বহুতখিনি ইনফ্লুৱেঞ্চ কৰি ৰাখিছিল আৰু পৰ্তুগীজে বাধা দিয়াৰ কাৰণে জাহাংগীৰৰ পাৰ্মিশ্যন কেপ্টেইন হকিন্সে উলিয়াব পৰা নাছিল আৰু তাৰপিছত তেওঁ 1611 চনত ঘূৰি গৈছিলে, আগ্ৰাৰ পৰা তেওঁ গুচি গৈছিলে পাৰ্মিশ্যন ল'ব নোৱাৰি। কিন্তু 1611 চনত ইংৰাজসকলে ভাৰতৰ দক্ষিণ পূব উপকূলৰ মছলিপট্টনম বুলি এজেগাৰ ঠাইত ব্যৱসায় আৰম্ভ কৰিছিল। 1612 চনত কেপ্টেইন থমাছ বেষ্টে চুৰাটৰ সাগৰত পৰ্তুগীজক পৰাস্ত কৰিছিল আৰু সেইটোৱে জাহাংগীৰক বহুতখিনি ইমপ্ৰেছ কৰিছিলে আৰু তাৰ কাৰণে তেওঁ 1613 চনত আকৌ থমাছ এলৱাৰ্ডৰ অধীনত চুৰাটত এটা কাৰখানা খুলিবলৈ অনুমতি দি দিছিলে। তাৰপিছত 1615 চনত ছাৰ থমাছ ৰ' জেমছৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰদূত হিচাপে জাহাংগীৰৰ দৰবাৰলৈ আহি 1690 চনৰ ফেব্ৰুৱাৰী মাহলৈকে তাত থাকে। এজন আকৌ ৰাষ্ট্ৰদূত আহি পেলাই জাহাংগীৰৰ দৰবাৰত 4 বছৰ কাল আছে। তাৰপিছতো তেওঁ জাহাংগীৰৰ লগত বাণিজ্যিক চুক্তি কৰাত বিশেষ সফল হ'ব পৰা নাছিল, কিন্তু তেওঁ আগ্ৰা, আহমেদাবাদ আৰু ব্ৰছত কাৰখানা স্থাপনৰ অনুমতিকে ধৰি কেইবাটাও বিশেষাধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। মানে আহিলে তেওঁ কূটনৈতিকভাৱে আলোচনা কৰি জাহাংগীৰৰ পৰা
আগ্ৰা আহমদৰ ব্ৰুচত কাৰখানা স্থাপনৰ অনুমতি উলিয়াই ল'ব পাৰিছিল ঠিক আছে এনেকৈ এজন আহি জাহাংগীৰৰ ওচৰত আহি এটা দৰবাৰ এখন আপোনালোকৰ এনেকৈ বহিছিল এটা আভাস দিয়া হৈছে ইংৰাজে যি ভাৰতত আহিলে তেওঁলোকৰ কোম্পানীটোৰ যি অগ্ৰগতি এইটো বৰ স্মুথ নাছিলে তেওঁলোকে পৰ্তুগীজ আৰু ডাচসকলৰ সৈতেও বহুত কম্পিটিশ্যন হৈছিলে তাৰপিছত লাহে লাহে কিন্তু যিটো চিটুৱেশ্যন পৰিস্থিতিসমূহ চেঞ্জ হৈছিলে প্ৰথম চেঞ্জটো কি হৈছিলে 1662 চনত চাৰ্লছে পৰ্তুগালৰ ৰাজকুমাৰী কেথেৰিনক বিয়া কৰাইছিল আৰু পৰ্তুগালৰ ৰজাই বম্বেখন যৌতুক হিচাপে চাৰ্লছক যৌতুক হিচাপে দি দিছিলে বম্বেখনক তেতিয়া কি হৈছিলে বম্বেখনক আকৌ কি কৰিছিলে চাৰ্লছে 10 পাউণ্ড বাৰ্ষিক ধনেৰে ইষ্ট ইণ্ডিয়া কোম্পানীক দি দিলে বম্বেখন আৰু 1687 চনত চুৰাটৰ পৰা বম্বেলৈ পশ্চিম প্ৰেচিডেন্সি আসন স্থানান্তৰিত কৰি মুখ্য কাৰ্যালয় হিচাপে স্থাপন কৰিছিলে মানে বম্বে বেছ এটা ব্ৰিটিছে 10 পাউণ্ডৰ বাৰ্ষিক ৰজাক দিবলগীয়া হৈছিলে যিজন ব্ৰিটিছ ৰজা আৰু তাৰ বিনিময়ত বম্বেখনত ব্যৱসায় কৰিবলৈ এটা বেছ বনাব পাৰিছিলে গতিকে এতিয়া ইংৰাজ আৰু পৰ্তুগীজৰ মাজত বন্ধুত্ব স্থাপন হৈ গ'ল কাৰণ পৰ্তুগীজৰ ৰাজকুমাৰীক ইংৰাজৰ ৰজাই বিয়া পাতিলে এটা বন্ধুসুলভ পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ লগতে ডাচসকলেও ভাৰতৰ ইংৰাজ কোম্পানীটো বাণিজ্যিক হস্তক্ষেপ নকৰিবলৈ সন্মত হৈ গৈছিল মানে ব্ৰিটিছে কিবা কিবি কৰি ডাচসকলকো সন্মান কৰিলে যাতে ইংৰাজৰ যি ব্যৱসায় ভাৰতত কৰি আছে তাত হস্তক্ষেপ নকৰিবৰ কাৰণে এইদৰে ইংৰাজসকলে ভাৰতত দুজন পখৰ প্ৰতিদ্বন্দ্বীৰ পৰা মুক্ত হ'ব পাৰিছিল তাৰপিছত ইয়াত এখন মেপখন আনিছোঁ আপোনালোকক কেইটামান জেগা দেখাবৰ কাৰণে এইটো হ'ল ফাৰ্ষ্ট এটা জেগা দেখাম আপোনালোকক এইটো মছলিপট্টনম এইটো ইম্পৰ্টেণ্ট প্লেচ ইয়াত পাই প্ৰথমতে ব্ৰিটিছে এইটো চুৰাটত পাৰ্মিশ্যন পোৱা নাছিলে গতিকে ইয়াতে টেম্পৰেলি তেওঁলোকে কাৰখানা খুলিছিলে আৰু কাৰখানা খুলি যিটো ব্যৱসায়টো ষ্টাৰ্ট কৰিছিলে ইয়াৰ পৰা আৰু তাৰপিছত তেওঁলোকে চুৰাটতো ফেক্টৰী খুলিবলৈ পাৰ্মিশ্যন পাইছিলে 1613 চনত তেওঁলোকে ফেক্টৰী খুলিছিলে সেইটো হৈ গ'ল সেইটো এটা প্লেচ ইম্পৰ্টেণ্ট প্লেচ হয় তাৰপিছত 1632 চনত গোলকুণ্ডৰ চুলতানে তেওঁলোকক জাৰি কৰা গোল্ডেন ফাৰ্মানৰ ফলত ইংৰাজ কোম্পানীত যথেষ্ট লাভ হৈছিল গোল্ডেন ফাৰ্মান কি জাৰি কৰিছিল বছৰত 500 পগৰাৰ ধন দি তেওঁলোকে গোলকুণ্ডৰ বন্দৰত মুক্তভাৱে ব্যৱসায় কৰাৰ সুবিধা লাভ কৰিছিল মাছলিপট্টনম পৰিষদৰ সদস্য হিচাপে 1639 চনত ব্ৰিটিছ বণিক ফ্ৰান্সিছ ডে চন্দ্ৰগিৰি শাসকৰ পৰা মাদ্ৰাজত এটা দুৰ্গযুক্ত কাৰখানা নিৰ্মাণৰ অনুমতি লাভ কৰে যিটো পিছলৈ ফৰ্ট চেণ্ট জৰ্জ হৈ পৰে আৰু মাছলিপট্টনমৰ ঠাইত দক্ষিণ ভাৰতৰ ইংৰাজ বসতিৰ মুখ্য কাৰ্যালয় হিচাপে লয় ইয়াৰ পিছত ইংৰাজসকলে পূব দিশলৈ ব্যৱসায়িক কাৰ্যকলাপ সম্প্ৰসাৰণ কৰি 1633 চনত মহানদী বদ্বীপৰ হৰিহৰপুৰত আৰু বালাসুৰত কাৰখানা আৰম্ভ কৰে এইটো গোল্ডেন জাৰ্মানখন পালে গোল্ডেন জাৰ্মানৰ পগৰা 500 পগৰা দিয়ে বছৰত 500 পগৰা দিয়ে গোলকুণ্ডৰ বন্দৰত মুক্তভাৱে ব্যৱসায় কৰা পাইছিল এনেকৈ লাহে লাহে ব্ৰিটিছে মানে নিজৰ ব্যৱসায়টো ভাৰতত ভালকৈ খোপনি পুতি লৈছিলে তাৰপিছত এইটো যিটো কৈছিলোঁ ফৰ্ট ষ্টেণ্ট জৰ্জ যিটো ইয়াত এটা দুৰ্গযুক্ত কাৰখানা খোলা যিটো অনুমতি পাইছিলে চন্দ্ৰগিৰি ৰজাৰ পৰা সেইটো ইয়াত এখন আপোনালোকৰ ছবি এখন আপোনালোকে চাব পাৰে নেক্সট আহিলে বংগত খোপনি মানে প্ৰথমতে দক্ষিণ ভাৰতত হ'ল পশ্চিম ভাৰতত হ'ল নেক্সট আহিলে বংগত এতিয়া বংগখন তেতিয়া এখন বাণিজ্যিক ক্ষেত্ৰত বিশেষ উন্নত দেশ আছিলে বংগৰ ওপৰত বাণিজ্যিক আৰু ৰাজনৈতিক নিয়ন্ত্ৰণৰ লাভালাভ ইংৰাজসকলে বিশেষ বুজি পাইছিলে যে বংগখনত যদি ল'ব পাৰে তেওঁলোকে যথেষ্ট উপকৃত হ'ব পাৰিব সেয়েহে
বংগৰ যিজন গভৰ্ণৰ আছিলে তাত গৈ পেলাই ইংৰাজে ব্যৱসায় কৰিবলৈ অনুমতি বিচাৰিছিল। প্ৰথমতে তেওঁলোকক ৩,০০০ টকা বাৰ্ষিক অনুদানৰ বিপৰীতে তেওঁলোকক ব্যৱসায় কৰাৰ পাৰ্মিশ্যন দি দিছিল। কিন্তু তাত কিছুমান চেকপোষ্ট আছিলে ঠায়ে ঠায়ে। চেকপোষ্টসকলেও তেওঁলোকক পইচা বিচাৰিছিলে। তেওঁলোকৰ যথেষ্ট তাত খৰচ হৈছিলে ব্যৱসায় কৰোঁতে, কাৰণ এক্সট্ৰা ৩,০০০ বাৰ্ষিক দিব লগা হৈছিলে আৰু প্লাছ টোল গেট আছিলে, টোল গেটবোৰত দিব লগা হৈছিলে। তেতিয়া ইংৰাজে মানে ডিষ্টাৰ্ব হৈছিলে। ইংৰাজে তাৰ চলিউশ্যন বিচাৰিব ধৰিলে বা তেওঁ গভৰ্ণৰক জনালে যে তেওঁলোকে এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে। তাৰপিছত লাহে লাহে তেওঁলোকে গভৰ্ণৰক জনালে, কিন্তু গভৰ্ণৰে কথাটো কোনো গুৰুত্ব নিদিলে। লাষ্টত আৰু ইংৰাজ আৰু মোগলৰ মাজত শত্ৰুতা আৰম্ভ হৈ গ'ল। ইয়াৰ 4 বছৰৰ পাছত 1686 চনৰ অক্টোবৰ মাহত সাম্ৰাজ্যবাদী মোগলে হুগলীক বৰ্খাস্ত কৰি দিলে। বৰ্খাস্ত কৰি দিয়াৰ লগে লগে ইংৰাজৰো খং উঠিব ধৰিলে আৰু ইংৰাজে থানাত থকা সাম্ৰাজ্যিক দুৰ্গসমূহ দখল কৰিব ধৰিলে। পূব মিদনাপুৰৰ হিজিলিত, বালাচোৰত মোগলৰ দুৰ্গসমূহত আক্ৰমণ কৰি প্ৰতিশোধ ল'ব ধৰিলে। কিন্তু শেষত ইংৰাজসকল হুগলী এৰি যাবলৈ বাধ্য হয় আৰু গংগা নদীৰ পাৰত বসতি লয়। তেতিয়া আকৌ ইংৰাজে কি কৰিলে, মোগলৰ সৈতে আলোচনা আৰম্ভ কৰিব ধৰিলে, যাতে তেওঁলোকক সোণানদী বুলি এটা ঠাই আছিলে সেই ঠাইলৈ উভতি যাবলৈ দিয়ে। তেওঁলোকে কাকূতি মিনতি কৰিব ধৰিলে। ইংৰাজৰ মানে তেনেকুৱাই আছিলে, প্ৰথমতে দম দিব, দম দি পেলাই যদি বলে পাই লৈ ল'ব, যদি নোৱাৰে তেওঁলোকৰ ধৰা বংগৰ লগত লাগিলে, তাৰপৰা মোগলৰ ওচৰলৈ গুচি গ'ল। বংগখন মোগলৰ আণ্ডাৰতে আছিলে। মোগলৰ ওচৰত গৈ পেলাই কাকূতি মিনতি কৰিব ধৰিলে। তেনেকৈ 1690 চনত মোগলৰ লগত এখন চুক্তিবদ্ধ হ'ল আৰু 1690 চন আগষ্ট মাহত তেওঁলোকে পাৰ্মিশ্যন উলিয়াই ল'লে যে তেওঁলোকে সূতানদীলৈ উভতি যাব পাৰে। সেইটো এটা তেওঁলোকে অনুমতি লাভ কৰে। তাৰপিছত কি হ'ল, তাৰপিছত 1713 চনত ফাৰুকছিয়াৰ মোগল ৰজা হ'ল। ঠিক আছে, এয়াও এইখন ফাৰুকছিয়াৰৰ যিখন ফাৰ্মান, এখন বহুত ইম্পৰ্টেণ্ট হয়। এইখনে মেগনা কাৰ্টা বুলি কোৱা হয়। মানে ব্ৰিটিছে যে দখল কৰিলে, যে গোটেই ইণ্ডিয়াখন যে তেওঁলোকৰ গোটেই ইণ্ডিয়াখন যে দখল কৰিব পাৰিলে, তাত এই যিখন ফাৰ্মান, এইখনে যথেষ্ট এটা ডাঙৰ ৰোল প্লে কৰে। মানে এইখনে ব্ৰিটিছে বহুতখিনি তেওঁলোকে বিশেষ অধিকাৰ সাব্যস্ত কৰিলে, যাৰ জৰিয়তে তেওঁলোকে এখনকৈ গোটেই সাম্ৰাজ্যখন দখল কৰিব পাৰিছিল। 1715 চনত জন শাৰ্মানৰ নেতৃত্বত এটা ইংৰাজ দল মোগল সম্ৰাট ফাৰুকছিয়াৰৰ দৰবাৰত উপস্থিত হয়। 1717 চনত 3খন বিখ্যাত ফাৰ্মান লাভ কৰিবলৈ সক্ষম হয়, যিয়ে ইষ্ট ইণ্ডিয়া কোম্পানী বংগ, গুজৰাট আৰু হায়দৰাবাদত বহুত মূল্যৱান সুবিধা প্ৰদান কৰে। এই ফাৰ্মানকেইখন মেগনা কাৰ্টা বুলিও গণ্য কৰা হয়। তাৰ গুৰুত্বপূৰ্ণ দিশসমূহ আছিল, মন কৰিব দেই, বংগত পূৰ্বে নিষ্পত্তি কৰা অনুসৰি বাৰ্ষিক ৩,০০০ টকাৰ ধন পৰিশোধৰ বাহিৰে কোম্পানীটো আমদানি আৰু ৰপ্তানি অতিৰিক্ত শুল্কৰ পৰা ৰেহাই দিয়া হৈছিল। মানে তেওঁলোকে যে মাজত ক'ৰবাত টোল দিব লগা হৈছিল, সেইখিনি কাটা গৈছিল। প্লাছ তালৈ কিবা বস্তু নিওঁতেও তেওঁলোকে টেক্স দিব লগা হোৱা নাছিল, তাৰপৰা কিবা লৈ আহোঁতেও তেওঁলোকে টেক্স দিব পৰা নাছিল। মাত্ৰ ৩,০০০ টকাহে তেওঁলোকে তাত দিব লগা হৈছিল। কিন্তু আগতে ৩,০০০ টকা দিয়াৰ উপৰিও ভিতৰত বহুতখিনি পইচা দিব লগা হৈছিল। এতিয়া সেইখিনি মাফ হৈ গৈছিল। কোম্পানীক এনে সামগ্ৰী পৰিবহণৰ বাবে দস্তক জাৰি কৰাৰ অনুমতি দিছিল। মানে ব্ৰিটিছে নিজে দস্তক জাৰি কৰিব পাৰিছিল আৰু দস্তক জাৰি কৰি যিখিনি গেটত টোল আছিল তাত সেইখন দেখালে তেওঁলোকক যাবলৈ দিয়াৰ পাৰ্মিশ্যন দি দিয়া হৈছিল। আৰু এইখিনিত এটা ব্ৰিটিছে ফাইদা উঠাইছিলে, তেওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত যিখিনি প্ৰাইভেট তাত ব্যৱসায়ী আছিল, তেওঁলোককো তেওঁলোকে দস্তক দি দিছিল ব্ৰিটিছে। আৰু তেওঁলোকে দস্তক দি পেলাই তেওঁলোকেতো বস্তুখিনি ফ্ৰীতে অনা নিয়া কৰিব পাৰিছিল। লগতে ব্ৰিটিছে লাভো লৈছিল, সেই ব্যৱসায়ীখনৰ পৰা পইচাও লৈছিল। প্লাছ যিখিনি লোকেল টোলত থকা মানুহ আছিল তেওঁলোকে লোকচানৰ সন্মুখীন হৈছিল।
কোম্পানীক কলিকতাৰ আশে-পাশে অধিক মাটি ভাড়াত দিয়াৰ অনুমতি দিয়া হৈছিল। মানে তেওঁলোকে কলিকতাৰ আশে-পাশে অধিক মাটি ল'ব পাৰিছিল, তাৰ কাৰণেও পাৰ্মিশ্যন দি দিয়া হৈছিল। তাৰ উপৰিও হায়দৰাবাদত কোম্পানীয়ে বাণিজ্য শুল্কৰ পৰা মুক্তিৰ বৰ্তমানৰ বিশেষাধিকাৰ বজাই ৰাখিছে আৰু প্ৰচলিত ভাড়া কেৱল মাদ্ৰাজৰ বাবেহে দিবলগীয়া হৈছিল। চুৰাটত বাৰ্ষিক 10,000 টকাৰ পৰিশোধৰ বিনিময়ত ইষ্ট ইণ্ডিয়া কোম্পানীক সকলো শুল্কৰ আদায়ৰ পৰা ৰেহাই দিয়া হৈছিল। তেওঁলোকে অকল বংগতে কৰা নাছিলে, তেওঁলোকে চুৰাটতো পাৰ্মিশ্যন দি দিছিলে। বছৰি 10,000 টকা লৈছিলে আৰু বাকী একো শুল্ক লোৱা নাছিলে আৰু তাত যিমান যি পাৰে ব্যৱসায় কৰিবলৈ অনুমতি দি দিয়া হৈছিলে। বম্বেত প্ৰস্তুত কৰা কোম্পানীটোৰ মুদ্ৰাসমূহ সমগ্ৰ মোগল সাম্ৰাজ্যত ব্যৱহাৰ কৰিব পাৰিছে। তেওঁলোকে ব্ৰিটিছে বম্বেত পইচা উলিয়াইছিল আৰু সেই পইচাখিনি যাতে গোটেই মোগল সাম্ৰাজ্যতে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে পাৰ্মিশ্যন দি দিছিলে। এইকেইটা পাৰ্মিশ্যনে যথেষ্ট বংগৰ নবাবকে ধৰি বহুতক ক্ষোভিত কৰিছিলে, যিখন ফাৰুকছিয়াৰৰ ফাৰ্মান আছিলে, আৰু তাৰ বিৰোধিতা কৰিছিলে। তাৰ ফলস্বৰূপে প্ৰথমে পলাশী যুদ্ধ যে হৈছিলে, তাৰ ফলস্বৰূপে হৈছিলে। এক কথাত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কূটনীতিৰ জৰিয়তে মোগল কৰ্তৃপক্ষৰ পৰা বংগত কেইবাটাও ব্যৱসায়িক ৰেহাই লাভ কৰিবলৈ সক্ষম হৈছিলে। মতে ব্ৰিটিছে চতুৰামি আৰু কূটনীতিৰ জৰিয়তে মোগলৰ যিজন সম্ৰাট ফাৰুকছিয়াৰ, তেওঁক ফুচুলাই বুলিয়ে ক'ব লাগিব, তেওঁক চক্ৰান্ত কৰি বহুতকেইটা ব্যৱসায়িক ৰেহাই লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু এইখন যি ফাৰুকছিয়াৰৰ ফাৰ্মান, এখন মেগনা কাৰ্টা বুলি কোৱা হয়, আৰু এইখনেই যি বেটেল অফ প্লাচি হৈছিলে, বাক্সাৰ হৈছিলে, তাৰ ইন্ধন যোগাইছিল বুলি ক'ব পাৰি। গতিকে আজিলৈ ইমানেই আছিলে। নেক্সট আমি ফ্ৰান্সসকলৰ আগমনৰ বিষয়ে পঢ়িম। আজি ব্ৰিটিছৰ আগমনৰ বিষয়ে পঢ়িলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু যদি ভাল পালে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আমি ইয়াৰ প্ৰথম খণ্ডটো আমাৰ চেনেলত গৈ প্লে'লিষ্টত চালেই পাব, আৰু আমি ৰেগুলাৰলি